ঈদৰ আনন্দ উল্লাস মাৰ নযাওঁতে মৰিগাঁও নগাঁও ৰাজ্যিক ঘাইপথৰ সোণাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে দুজন যুৱক নিহত হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে মৰি মুছলমান গাঁৱৰ তিনি বন্ধুৱে ঈদ খাই বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত মৰিগাঁও নগৰৰ সোণাৰী গাঁৱত একে দিশৰ পৰা অহা AS01FL 5689 নম্বৰৰ মটৰ চাইকেলখনক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাস্থলীতে দুজন বাইক আৰোহী ক্ৰমে দীপমণি আৰু ছাবিত আলীৰ কৰুণ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক ছাজিদুল ইছলামক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। মৰিগাঁও মৰি মুছলমান গাঁৱৰ যুৱক দুজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মৰিগাঁও অসামৰিক চিকিৎসালয়ত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। মইতো দোকান বন্ধ কৰি আছো, সেইফালৰ পৰা মানে বলেৰোখন গৈছে আৰু সিফালৰ পৰা ল'ৰা তিনিজন আহি আছে। আহি একদম মানে ধাক উঠিছে। মই বোলো কি হ'ল, গৈ পেলাই চাইছো যে দুফালে দুটা পৰি আছে আৰু এফালে তলত দুটা পৰি আছে। তাৰমানে দুটা মগজ চগজ ওলাই গৈছে আৰু ইটো অলপ খলক জলক গৈছে। তাৰপিছত 102 ফোন মাৰিছো, পুলিচক ফোন মাৰিছো। ইমানেই ঘটনা। কেইজন ডেথ হৈছে বুলি গম পাইছে আপুনি? দুজন লগে লগে ডেথ, ঠিঙি ওলাই গৈছে। তাৰপিছত এজন মানে নাকে ঘৰ ঘৰ কৈ আছে। কি গাড়ীয়ে মাৰিছিলে? বলেৰো।